এইবাৰ চাপৰৰ পৰা চুৰি হ'ল সাংবাদিকৰ বাইক। চাপৰত অব্যাহত আছে বাইক চুৰিৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত কাজিপাৰাৰ পৰা শুকুৰবাৰে দুপৰীয়া এখন ছুপাৰ স্প্লেণ্ডাৰ মটৰচাইকেল চুৰি হয়। জানিব পৰা মতে হোমিওপেথিক চিকিৎসক আৰিফুল হুছেইনে নিজৰ ক্লিনিক চাপৰ হোমিও ভৱনৰ সন্মুখত বাইকখন এৰি জুম্মাৰ নামাজ আদায় কৰিবলৈ যায়। জুম্মাৰ নামাজ আদায় কৰি অহাৰ পিছত নিজৰ মটৰচাইকেলখন নেদেখি হতবাক হৈ পৰে। পিছত ওচৰৰে থকা এখন দোকানত চিচিটিভি কেমেৰাত প্ৰত্যক্ষ কৰি বাইকখন চুৰি হোৱা বুলি নিশ্চিত হয়। উল্লেখযোগ্য যে চোৰে দুপৰীয়া 12:40 মুক্তাৰদিৰসকলে নামাজ আদায় কৰি থকাৰ সুযোগ গ্ৰহণ কৰি বাইকখন চুৰি কৰি নিয়ে। আৰিফুল হুছেইনে হোমিও চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে চাপৰৰ এগৰাকী সংবাদকৰ্মী। সন্ধিয়া চাপৰ থানাত বাইক চুৰি হোৱা ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।